এই ব্যক্তিকেইজনৰ মই নামকেইটা আপোনালোকক কৈছো। দেৱাশিষ গোহাঁই, তেখেতৰ ঘৰ কাকপথাৰত। দীপু চেতিয়া পাত্ৰ, তেখেতৰ ঘৰ যোৰহাটত। মনোৰঞ্জন কোঁৱৰ, তেখেতৰ ঘৰ নাহৰকটীয়াত। আৰু সমৰ গোহাঁই, তেখেতৰ ঘৰ তিনিচুকীয়াত। এতিয়া আমাৰ কাৰণে তেওঁলোকৰ অকল এইখিনি তথ্যই আমি পাইছো। বাকী এতিয়া তদন্ত কালত আৰু তেওঁলোকৰ যদি কিবা বেলেগ কিবা তেওঁলোকে পদবী হিচাপে যদি কিবা ইনভলভমেণ্ট হৈছে সেইখিনি আমি পৰ্যায়ক্ৰমে গম পাম। এইখিনি এতিয়া আমি ইনভেষ্টিগেশ্যনত আছে, আমি এতিয়া আপোনালোকক জনাব নোৱাৰিম, এইটো ইনভেষ্টিগেশ্যনৰ মেটেৰিয়েল। ঠিক আছে বাৰু, ফটো আমি আপোনালোকক দি দিম। ঠিক আছে, আমি ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি ল'ম। আৰু বাকী আপোনালোকক ইয়াৰ পিছতো পৰ্যায়ক্ৰমে আমাৰ যদি তদন্তত যিমান আগবাঢ়িব আমি আমাৰ ফালৰ পৰা আপোনালোকক জনাই থাকিম। এজেঞ্চি বহুত থাকে, এটা এজেঞ্চিয়ে নহয়, এইটো ভাৰতৰ যথেষ্টখিনি আমাৰ চেন্ট্ৰেল এজেঞ্চিজ আছে যোনে ইনভেষ্টিগেশ্যন বা টেৰৰিষ্ট ৰিলেটেড ইনভেষ্টিগেশ্যন কৰে। চব কেইবাটাও এজেঞ্চিয়ে নিজে কাম কৰিছে। হয়, তেওঁক অলৰেডি মহাৰাষ্ট্ৰ আদালতে অসম পুলিচক আনিবলৈ পাৰ্মিশ্যন দিছে। এতিয়া খুব মই পুৰণা ৰেকৰ্ড চাব লাগিব, কিন্তু এইটোতো এটা থিয়ৰি থাকে যে যেতিয়া টেৰৰ ফাণ্ডিঙৰ কথা আহে সেইটো কেতিয়াও লোকেলাইজ নহয়, এইটো এটা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলতেই হয়। আৰু ইয়াত হয়তো বেলেগ কম্পনেণ্টো থাকিব পাৰে, চ' হয়তো এইটো খুব এটা লোকেলাইজ বস্তু হ'ব বুলি মই আশা কৰা। এই ব্যক্তিকেইজনৰ মই নামকেইটা আপোনালোকক কৈছো। দেৱাশিষ গোহাঁই, তেখেতৰ ঘৰ কাকপথাৰত। দীপু চেতিয়া পাত্ৰ, তেখেতৰ ঘৰ যোৰহাটত। মনোৰঞ্জন কোঁৱৰ, তেখেতৰ ঘৰ নাহৰকটীয়াত। আৰু সমৰ গোহাঁই, তেখেতৰ ঘৰ তিনিচুকীয়াত। এতিয়া আমাৰ কাৰণে তেওঁলোকৰ অকল এইখিনি তথ্যই আমি পাইছো। বাকী এতিয়া তদন্ত কালত আৰু তেওঁলোকৰ যদি কিবা বেলেগ কিবা তেওঁলোকে পদবী হিচাপে যদি কিবা ইনভলভমেণ্ট হৈছে সেইখিনি আমি পৰ্যায়ক্ৰমে গম পাম। এইখিনি এতিয়া আমি ইনভেষ্টিগেশ্যনত আছে, আমি এতিয়া আপোনালোকক জনাব নোৱাৰিম, এইটো ইনভেষ্টিগেশ্যনৰ মেটেৰিয়েল। ঠিক আছে বাৰু, ফটো আমি আপোনালোকক দি দিম। ঠিক আছে, আমি ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি ল'ম। আৰু বাকী আপোনালোকক ইয়াৰ পিছতো পৰ্যায়ক্ৰমে আমাৰ যদি তদন্তত যিমান আগবাঢ়িব আমি আমাৰ ফালৰ পৰা আপোনালোকক জনাই থাকিম। এজেঞ্চি বহুত থাকে, এটা এজেঞ্চিয়ে নহয়, এইটো ভাৰতৰ যথেষ্টখিনি আমাৰ চেন্ট্ৰেল এজেঞ্চিজ আছে যোনে ইনভেষ্টিগেশ্যন বা টেৰৰিষ্ট ৰিলেটেড ইনভেষ্টিগেশ্যন কৰে। চব কেইবাটাও এজেঞ্চিয়ে নিজে কাম কৰিছে। হয়, তেওঁক অলৰেডি মহাৰাষ্ট্ৰ আদালতে অসম পুলিচক আনিবলৈ পাৰ্মিশ্যন দিছে। এতিয়া খুব মই পুৰণা ৰেকৰ্ড চাব লাগিব, কিন্তু এইটোতো এটা থিয়ৰি থাকে যে যেতিয়া টেৰৰ ফাণ্ডিঙৰ কথা আহে সেইটো কেতিয়াও লোকেলাইজ নহয়, এইটো এটা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলতেই হয়। আৰু ইয়াত হয়তো বেলেগ কম্পনেণ্টো থাকিব পাৰে, চ' হয়তো এইটো খুব এটা লোকেলাইজ বস্তু হ'ব বুলি মই আশা কৰা। আজি আপোনালোকে ৰাতিপুৱাৰ পৰা হয়তো কিছুমান খবৰ পাই আছে, চ' সেই সংক্ৰান্ততে প্ৰেছমিটখন দিয়া গৈছে যাতে কোনো ধৰণৰ কনফিউজন বা আপোনালোকৰ যাতে এটা স্পষ্ট আভাস দিব পৰা যায় কি হৈ আছে কেছটো। আৰম্ভ কৰোঁ। চেন্ট্ৰেল এজেঞ্চিৰ ফালৰ পৰা এটা ইনপুট পোৱা গৈছে যে তিনিচুকীয়া এক্সটৰ্চনৰ পইচা এটা মানুহকেইজন মানে সৰবৰাহ কৰি আছে বুলি। সেই খবৰৰ ভিত্তিত আমি প্ৰথমতে দেৱাশিষ গোহাঁই বুলি ব্যক্তিজনক আমি কৰায়ত্ব কৰিলোঁ। আৰু তেওঁক সোধপোছ কৰাত গম পালোঁ যে এক্সটৰ্চনৰ পইচা এটা তেওঁলোকক একাউণ্ট এটাত জমা দিবৰ কাৰণে জনোৱা হৈছিল। আৰু সেই একাউণ্টটো আমি অনুসন্ধান কৰি গম পোৱা গ'ল যে মহাৰাষ্ট্ৰৰ শ্বেখ বছিৰ বুলি এজন মানুহৰ নামত সেই একাউণ্টটো আছে। আৰু শ্বেখ বছিৰ বোলা মানুহজনৰ আমি যেতিয়া তদন্ত কৰি গম পালোঁ, তেখেতক আমি এনালাইচিছ কৰি গম পালোঁ যে তেওঁ মহাৰাষ্ট্ৰৰ এজন ব্যক্তি। পালঘৰত তেখেতৰ ঘৰ, পালঘৰ বুলি যিখন জিলা আছে মহাৰাষ্ট্ৰৰ বম্বেৰ কাষতে, তাত শ্বেখ বছিৰৰ ঘৰ, পালঘৰ জিলা মহাৰাষ্ট্ৰত। আৰু তেখেতৰ আমি যেতিয়া অনুসন্ধান কৰিলোঁ দেখিলোঁ যে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী এটা অলপ ছাছপেক্টেড ট্ৰেভেল হিষ্ট্ৰী আছে। তেওঁ খুব ফ্ৰিকুৱেণ্টলি আমাৰ কাষৰীয়া দেশ কিছুমানত তেওঁৰ মুভমেণ্ট আছে কেইবা মাহ ধৰি। আৰু তেওঁৰ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনখিনিও যথেষ্ট সন্দেহযুক্ত। আৰু সেই খবৰৰ ভিত্তিত আমি যিহেতু এজেঞ্চিৰো ইনপুট আছিল চেন্ট্ৰেল এজেঞ্চি, আমি মহাৰাষ্ট্ৰ পুলিচৰ সহায়ত আমাৰ টীমে গৈ তেওঁক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু তেওঁক এৰেষ্ট কৰিছে। আৰু তেওঁক সোধপোছ কৰি পেলাই প্ৰাৰম্ভিক পৰ্যায়ত আমি এটা ইণ্টাৰষ্টেট ইণ্টাৰনেশ্যনেল এটা টেৰৰ ফাণ্ডিং নেটৱৰ্ক এটা আমাৰ সন্মুখত আহিছে।
আৰু তাত দেখা গৈছে যে বিভিন্ন ধৰণৰ এনেকুৱা অসামাজিক আৰু ইলিগেল এক্সটৰ্চনৰ হয়তো পইচাৰ তাত টেৰৰ ফাণ্ডিঙৰ লিংক পোৱা গৈছে আৰু পৰ্যায়ক্ৰমে তাৰ পিছত আৰু কিছুমান সন্দেহযুক্ত তেনেকুৱা একাউণ্ট পোৱা গৈছে আৰু ভাৰতৰে আন প্ৰান্তৰ কেইবাখনো ৰাজ্যত তেনেকুৱা আমাৰ এতিয়া অনুসন্ধান চলি আছে আমাৰ টিম ইতিমধ্যে আন কিছুমান ৰাজ্যলৈও ইতিমধ্যে আমাৰ টিম গৈ পাইছে তাতো আমি পৰ্যায়ক্ৰমে আপোনালোকক জনাব পাৰিম এতিয়া অপাৰেশ্যন চলি আছে আৰু এই ইনভেষ্টিগেশ্যনৰ সময়ছোৱাত আমি দেৱাশিষ গোহাঁই আৰু দীপু চেতিয়া পাত্ৰক পোৱাৰ পিছত পৰ্যায়ক্ৰমে আমি তেওঁলোকৰ লগত আৰু দুজন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হলো এজন হৈছে সমৰ গোহাঁই আৰু এজন হৈছে মনোৰঞ্জন কোঁৱৰ সো এই চাৰিজন ব্যক্তি আৰু এই যিটো আমাৰ ইণ্টাৰ ষ্টেট বা ইণ্টাৰনেশ্যনেল যিটো এটা টেৰৰ ফাণ্ডিং নেটৱৰ্ক চলি আছে সেই তাতে তেওঁলোকৰো পাৰ্ট আছিল আৰু বাকী আমাৰ এতিয়া মুম্বাইৰ পৰা তেখেত যিজন শ্বেখ বছিৰ বোলা যিজন মানুহ তেওঁৰ গতিবিধিখিনি যথেষ্ট সন্দেহজনক আমি ইতিমধ্যে মহাৰাষ্ট্ৰৰ পৰা তেওঁৰ কাষ্টডি আমি পাইছো আমাৰ টিম অলৰেডি তাত গৈ পাইছে আমি সোনকালে তেওঁক অসমলৈ অনাৰ ব্যৱস্থা কৰি আছো আৰু তেওঁ আৰু বাকী যিখিনি একাউণ্ট আমি বাহিৰৰ ৰাজ্যত পাইছো সেই মানুহখিনিকো আমি কৰায়ত্ব কৰি অনাৰ পিছত এই গোটেই নেক্সাছটোত এটা যিটো ইণ্টাৰষ্টেট বা ইণ্টাৰনেশ্যনেল যিখিনি টেৰৰ ফাণ্ডিং ৰিলেটেড ইনপুটছ আহি আছে এইখিনি আমি আৰু সঠিক ভালকে তদন্ত কৰি ইয়াৰ আৰু এটা স্পষ্ট ছবি পাবলৈ সক্ষম হম টিমে কাষ্টডি পাইছে মহাৰাষ্ট্ৰ কোৰ্টৰ পৰা তেওঁক আমাক কাষ্টডি দিছে আৰু এতিয়া তিনিচুকীয়াত আমি আজি 4জন মানুহক অলৰেডি কোৰ্টত প্ৰডিউচ কৰিছো এইটো আপোনাৰ আমাৰ এজেন্সিৰ ফালৰ পৰা ইনপুট আছিল আমাৰ আৰু এই গোটেই বস্তুখিনি আমি যোৱা 24 ঘণ্টাৰ ভিতৰতে আমি গোটেইখিনি কাম কৰিছো আৰু খুব ক্ষীপ্ৰতাৰে আমাৰ টিমখিনি আমি পঠিয়াইছো আৰু তাত আমাক বাহিৰৰ ৰাজ্যৰ মহাৰাষ্ট্ৰ বা আন ৰাজ্যৰ পুলিচে যথেষ্টখিনি সহায় কৰিছে সকলো এজেন্সিও আমাক যথেষ্ট সহায় কৰিছে লগত কেছ পাইছে খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে কাৰণ আমি এতিয়া কৈছো যে আমি অকল সেই ব্যক্তিজনক আমি এতিয়ালৈকে মুখেৰে ফুটফুচ কৰিব পৰা নাই তেখেতক মহাৰাষ্ট্ৰত ইতিমধ্যে কৰায়ত্ব কৰি আমাৰ টিমে আনিব সো তেওঁক অনাৰ পিছত আমি তেওঁৰ যেতিয়া এতিয়া আমি অকল তেওঁৰ যিখিনি ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা তেওঁৰ আমি যিটো ট্ৰেভেল হিষ্ট্ৰী পাইছো যে তেওঁ আমাৰ নিবাৰিং কাষৰীয়া কোন ৰাজ্যত গৈছে আৰু এটা ইণ্টাৰেষ্টিং আৰু এটা কোৱা গৈছে যে সেই শ্বেখ বছিৰ বোলা মানুহজন আমাৰ নৰ্থ ইষ্টলৈ প্ৰায় আহি থাকে সো মহাৰাষ্ট্ৰৰ মানুহ এজন যিজন তেওঁ আমাৰ নিবাৰিং দেশলৈ গৈ আছে নৰ্থ ইষ্টৰ ৰাজ্যতে তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আছে সেই গোটেইখিনি তেওঁৰ ফাইনেন্সিয়েল ট্ৰানজেকশ্যন যিখিনি আমি পাইছো এইখিনি যথেষ্ট সন্দেহজনক আৰু যিহেতু সেই একাউণ্টটোত এক্সটৰ্চনৰ মানি ভৰাবলৈও নিৰ্দেশ দিয়া গৈছিল সো এই গোটেইখিনি এটা স্পষ্ট ছবি এখন হয়তো দিছে কিন্তু গোটেইখিনি আমি তদন্ত কৰি তাৰ সম্পূৰ্ণ বিৱৰণটো আমি পাবলৈ সক্ষম হ'ম এইখিনি এতিয়া আমি যিখিনি পাইছো যিজন ব্যক্তিক আমি ধৰিছো দেৱাশিষ গোহাঁই তেখেতৰ আমি কৰায়ত্ব কৰিছিলো আৰু চেন্ট্ৰেল এজেন্সিৰ ফালৰ পৰা তেওঁ কৰায়ত্ব কৰাৰ পিছত যিখিনি তথ্য পাইছো গোটেইখিনি কৰিবলৈ ধৰিছে মানে এই চাৰিজনক নিৰ্দেশ হৈছিলে এই বছৰৰ একাউণ্টত না 4জন চেক বছৰ বুলিয়ে নহয় মই কৈছিলো যে ইতিমধ্যে বেলেগ ৰাজ্যতো আমাৰ চলি আছে অকল এটা একাউণ্টে নহয় কেইবাটাও তেনেকুৱা পোৱা গৈছে আৰু এই 4জন মানে তেওঁলোকক সেই যিটো নেটৱৰ্কত তাত তেওঁলোকৰ ইনভলভমেণ্ট পোৱা গৈছে আৰু তেওঁলোকক কৰায়ত্ব কৰি যেতিয়া আমি তেওঁলোকক ফুটপুচ কৰিছো বা তেওঁলোকৰ মোবাইল আদি চাইছো তাত আপত্তিজনক নথিপত্ৰ বা তেনেকুৱা কিছুমান আপত্তিজনক যিখিনি বস্তু পাবলৈ মানে তেওঁলোকৰ বিৰুদ্ধে যিখিনি যায় সেইখিনি এভিডেন্স পোৱা গৈছে সমৰ গোহাঁই কেনেকুৱা ধৰণে জড়িত আছে এতিয়া মই এইটোৱে কৈছো যে তেখেতৰ আমি সেই ফুটপুচৰ ইনভেষ্টিগেশ্যনতে তেখেতৰ নামো সাঙুৰ খাইছিল আৰু তেওঁক ইনিচিয়েলি আমি যিখিনি তেওঁক ফুটপুচ কৰিছো বা যিখিনি তেওঁৰ মোবাইলত বস্তু পাইছো সেইখিনি অলপ তেওঁ এগেইনষ্টত গৈছে আৰু এতিয়া বাকী খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে আমি কোৰ্টত আজি তেওঁৰ ইতিমধ্যে কাষ্টডি পাবলৈ সক্ষম হৈছো সো মহাৰাষ্ট্ৰৰ মানুহজন হওক বা বেলেগ ৰাজ্যৰ যিকেইজন মানুহ আমি যদি কৰায়ত্ব কৰি আনিব পাৰোঁ তেওঁলোকক সকলোকে আমি লৈ পেলাই ইনভেষ্টিগেশ্যনটো আগবঢ়ালে এটা স্পষ্ট ছবি পাবলৈ সক্ষম হয় কেছ ৰিকভাৰী হৈছে আৰু বাকি কেছৰ ৰিলেটেড যিখিনি ডিটেইলছ আছে এইখিনি অপাৰেশ্যনৰ পাৰ্ট আছে কেছৰ ৰিলেটেড আপোনালোকৰ সিজাৰ বা যিখিনি আছে আমাৰ ডিসমিসলি কাৰণে আপুনি এবাৰ কেছৰ কথাখিনি লৈ লওক মই তাৰ পিছত আকৌ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221